লেখক ডাক্তৰ অৰূপ বৈশ্যৰ এটা লিখা ইণ্টাৰনেটত পালো। আমি দিনটোত কথা কিমান ক'ব লাগে? মানুহ এজনে দিনটোত কিমান কথা ক'ব লাগে? গৱেষণাৰ পৰা দেখা গৈছে যে এজন ব্যক্তিয়ে শৰীৰৰ সন্তুলন ৰক্ষাৰ বাবে প্ৰতিদিনে 1600 শব্দতকৈ বেছি শব্দ ক'ব নালাগে। এটো গৱেষণাৰ তথ্য। এজন চিকিৎসকে যদি গড় হিচাপে 50 জনকৈ ৰোগী চায় তেতিয়াহলে প্ৰতিজন ৰোগীক অসুবিধাসমূহ সোধাৰ উপৰিও ভালকৈ চাই চিতি ঔষধ লিখি কি কৰিব লাগিব, কি কৰিব নালাগে ইত্যাদি বুজাই দিবলৈ কমসে কম 50টা মান শব্দ ক'ব লগা হয় এজন ৰোগী। সেয়েহে 50 জন ৰোগীৰ লগত কথা কওঁতে সৰ্বমুঠ 25টা শব্দ ক'ব লগা হয়, যিখিনি গোটেই দিনটোত কৰিবলগীয়া সৰ্বমুঠ শব্দতকৈ প্ৰায় 900 শব্দ বেছি গৱেষণাৰ মতেহে দেই। এইখিনি সমীক্ষা এজন চৰকাৰী চিকিৎসালয়ত চাকৰি কৰা চিকিৎসকক যদি ধৰা হয় তেন্তে ৰাতিপুৱা 8 বজাৰ পৰা দুপৰীয়া 2 বজালৈ অৰ্থাৎ সৰ্বমুঠ 6 ঘণ্টাৰ ভিতৰত ক'বলগীয়া হয়। দিনটোৰ অন্যান্য সময়ত নিজৰ পৰিয়ালৰ লগত পাতিবলগীয়া কথাখিনি সম্পূৰ্ণভাৱে অতিৰিক্ত বুজাহে হৈ পৰে। ইয়াৰ ফলত প্ৰায়বোৰ চিকিৎসক অলপ খিংখিঙীয়া স্বভাৱৰ হোৱা দেখা যায়। সকলো নহয়, প্ৰায়বোৰ, যাৰ ফলত সাংসাৰিক অশান্তিও হোৱা দেখা যায়। আমি কথা কিয় কম? পঞ্চেন্দ্ৰিয় যেনে নাক, কাণ, চকু, জিভা আৰু ছালৰ দ্বাৰা গ্ৰাহ্য হোৱা বিষয়সমূহ আমাৰ মস্তিষ্কৰ ক্ৰিয়াশীল অংশলৈ গতি কৰে। মস্তিষ্কৰ সন্মুখৰ অংশ কপালৰ ভিতৰ অংশ, যাক ফ্ৰণ্টেল লবে বুলি কোৱা হয়। এই অংশত আমাৰ ভাৱনা, আবেগ আদিৰ প্ৰাদুৰ্ভাৱ হয়। মটৰ এৰিয়া আৰু ফ্ৰণ্টেল এৰিয়াৰ সংমিশ্ৰণত কৰিবলগীয়া কৰ্মৰ ব্যুৎপত্তি হয়। এতিয়া ইয়াৰ যিখিনি কৰ্ম কথা ক'বলগীয়া সংক্ৰামত যিবোৰ কেতবোৰ অধিক সূক্ষ্ম নাৰ্ভৰ জৰিয়তে মস্তিষ্কৰ মধ্য অংশৰ সোঁফালে অৱস্থিত ৱাৰ্নিক এৰিয়ালৈ প্ৰবাহিত হয়। ৱাৰ্নিক এৰিয়াই আমি ক'বলগীয়া কথাৰ ব্যাকৰণসমূহ শুদ্ধ আকৃতিত সজাই লয়, অৰ্থাৎ ক'বলগীয়া কথাখিনি কেনেকুৱা হ'ব লাগিব, শব্দৰ অৰ্থ পূৰ্ণ হয় নে নহয়, বাক্যৰ গাঁথনি ইত্যাদি সুন্দৰভাৱে সজাই তোলে। এতিয়া এই শব্দসমূহ অন্য কেতবোৰ সূক্ষ্ম নাৰ্ভৰ দ্বাৰা মধ্য মস্তিষ্কৰে আন এক অংশ ব্ৰকেছ এৰিয়ালৈ গতি কৰে। ব্ৰকেছ এৰিয়াই শব্দ সৃষ্টিত আগভাগ লয় আৰু আন কেতবোৰ নাৰ্ভৰ সহায়ত মুখ গহ্বৰত থকা জিভা, গল, গাল, দাঁত, নাক আদিৰ সহায়ত শব্দৰ সৃষ্টি কৰে, যি আমি শুনা পাওঁ। ভাবি চাওকচোন, সামান্য এটি কথা ক'বলৈ কিমানবোৰ প্ৰক্ৰিয়াৰ প্ৰয়োজন হয়। সেয়েহে কথা কওঁতেও এই আটাইবোৰ অংশৰ ওপৰত কম বেছি পৰিমাণে প্ৰভাৱ পৰে। বেছিকৈ কথা ক'লে কি হ'ব পাৰে? 1 নম্বৰতে কমৰ পৰা অত্যাধিক মূৰৰ বিষ হ'ব পাৰে। মস্তিষ্কৰ কোষৰ আধ্যাত্মিক প্ৰয়োগে স্মৃতিকোষসমূহৰ শক্তি লোপ কৰিব পাৰে, অৰ্থাৎ স্মৃতি শক্তি কমি যোৱা, কথাবোৰ পাহৰি যোৱা ইত্যাদি লক্ষণ দেখা দিব পাৰে। 3 নম্বৰ মানসিক চাপ বৃদ্ধি হ'ব পাৰে। 4 নম্বৰ ব্যক্তিজন খিংখিঙীয়া স্বভাৱৰ হোৱা দেখা যায়। 5 নম্বৰ মনত ঋণাত্মক ভাৱধাৰাৰ সৃষ্টি হয়। 6 নম্বৰ প্ৰায় ব্যক্তিজন অন্যমনস্ক হোৱা দেখা যায়। 7 নম্বৰতে নিদ্ৰাহীনতাত ভুগে। 8 নম্বৰতে সমাজ বা অন্য কোনো ব্যক্তিৰ সৈতে সম্পৰ্ক ৰাখিবলৈ টান পায়। 9 নম্বৰতে অন্তিম অৱস্থাত মস্তিষ্কৰ বিকৃতি তথা মানসিক ৰোগত ভুগিবও পাৰে। ইফালে আকৌ অত্যাধিক কম কথা ক'লে কি হয় তাৰো উদাহৰণ দিছে। আমাৰ মস্তিষ্কত প্ৰায় 10 নিযুত নাৰ্ভ থাকে। প্ৰতিডাল নাৰ্ভৰ সুকীয়া সুকীয়া কৰ্ম আছে। জাগ্ৰত অৱস্থাত আমাৰ মস্তিষ্কই নিৰন্তৰভাৱে কাম কৰি থাকে। মন কৰিব, আমি যদি কথা নোকোৱাকৈ মনে মনে থাকোঁ তথাপিও মনত বহুতো ভাৱৰ উদয় হৈ থাকে। হয়তো আপুনি অতীত ৰোমন্থন কৰিব, নতুবা ভৱিষ্যতৰ কথা ভাবিব বা অলিক কল্পনা কৰি থাকিব। মুঠৰ ওপৰত কিবা নহয় কিবা ভাৱনা আহিয়ে থাকিব, অৰ্থাৎ মস্তিষ্কৰ নাৰ্ভসমূহ অতি ক্ৰিয়াশীল হৈ থাকে। সঠিক ভাৱনাৰ উদয় হ'লে ই সৃষ্টিশীল হয়।
মই বৰ্ণনা কৰা এই কথাখিনি কোৱাৰ উদ্দেশ্য হ'ল যে যদি আমি কথা কমকৈ কওঁ তেতিয়াহ'লে যিসমূহ নাৰ্ভৰ শব্দ সৃষ্টিত ব্যৱহাৰ হয় সেই নাৰ্ভসমূহে অন্য কৰ্ম কৰাত সহায় কৰে। উদাহৰণস্বৰূপে ক'ব পাৰি যে বুবা ব্যক্তিসকলে কৰ্মশক্তি সুস্থ ব্যক্তি এজনৰ তুলনাত নিপুণ হোৱা দেখা যায়। অত্যাধিক কম কথা ক'লে মই এতিয়া উল্লেখ কৰিম সেইসমূহ লক্ষণ আপোনালোকে দেখিব পাৰে। 1 নম্বৰতে কৰ্মস্পৃহা কমি আহিব পাৰে। কৰ্মস্থ অৱয়ৱৰ সমূহৰ কৰ্মক্ষমতা হ্ৰাস পাব পাৰে। নিসংগতা অনুভৱ হ'ব পাৰে। ডিপ্ৰেছন ৰোগত ভুগিবও পাৰে। সামাজিকভাৱে আঁতৰ হৈ পৰে। 6 নম্বৰতে অত্যাধিক নিসংগতাই মানসিক ৰোগৰ সৃষ্টি কৰিব পাৰে। তেন্তে আপুনি কি কৰিব বা আমি কি কৰিম? গৱেষণাৰ ফলত দেখা গৈছে যে কথা কম আৰু অধিক শুনি যি কৰ্ম কৰা হয় তাৰ ফল ভাল হয়। সংখ্যা দৰ্শন মতে কথা কম কবা সুস্থ হৈ থাকিবা। অত্যাধিক কথাই অসুস্থতাৰ কাৰণ। বহুবল্কী ভাটুক সজাত বন্দী কৰি ৰখা হয় আৰু অন্য চৰাইসমূহ মুক্ত মনে উৰি ফুৰে। এই যিখিনি মই তথ্য ক'লো আকৌ উল্লেখ কৰিছো, এই তথ্যখিনি মই ইণ্টাৰনেটৰ যোগেদি ডক্টৰৰ লিখনিৰ পৰাহে আপোনালোকক জনাইছো। ধন্যবাদ।